আন্দোলনটো আমাৰ দুখ নহয়, এইটো আনন্দ বুলি ভাবো। কিয় ভাবো, আমাক ঈশ্বৰে কৰাইছে আৰু ঈশ্বৰে গোটেই গতিকটো ঈশ্বৰে লৈছে আৰু ঈশ্বৰে তাৰ সম্পূৰ্ণটো যিটো পূৰ্ণতা প্ৰকাশ কৰিব লাগে ঈশ্বৰে কৰি দিছে। গতিকে আমাৰ দুখ নাই একো, কিন্তু অন্য দিশেদি হলি অতি দুখৰে কথা হ'লে মানুহ। মই তাকে ক'ব খুজিছো যে আজি সত্যৰ দিনতো এই শিক্ষা আৰু ভক্তিৰ মানদণ্ডটো খুব বেছি আছে। আৰু ভক্তি ধৰ্মৰ এনে এটা প্ৰভাৱ আছে, এতিয়া বিজ্ঞানে স্বীকাৰ কৰিছে আমাৰ কথাবিলাক, ভাগৱতৰ কথা বা গীতাৰ কথা, যে মাতৃগৰ্ভতে সন্তানেদি ঈশ্বৰ ভক্তি কৰি ৰাজ্য চলাব পাৰে বা ৰজা হ'ব পাৰে বা শান্তি স্থাপন কৰিব পাৰে, এইটো মাতৃগৰ্ভতে শিক্ষাটো লাভ কৰিব পাৰে বুলি বিজ্ঞানে স্বীকাৰ কৰিছে। আৰু সেই বিজ্ঞানে স্বীকাৰ কৰিব লগা হ'লে একমাত্ৰ পঢ়াৰ চৰিত্ৰক চাইয়ে। পঢ়াৰ ক্ষেত্ৰত তেনেকুৱা হৈছিল, মই সংক্ষেপকৈ কম, বহুত ডাঙৰ বৰ্ণনা এইটো। পঢ়াৰক যেতিয়া ইন্দ্ৰই লৈ যায়, নাহৰিং প্ৰহ্লাদৰ মাকক লৈ যাওঁতে তেতিয়া নাৰদে বাটত লাগ পাই মাত্ৰ কৈছিল যে ইন্দ্ৰ, তুমি এই হিৰণ্যকশিপুৰ আইগৰাকীক তুমি নানবা, কিয় নানবা, এইৰ গৰ্ভত মহাবৈষ্ণৱ সাধু আছে আৰু এই সাধু বৈষ্ণৱটো যদি মৰে তেনেহ'লে হিৰণ্যকশিপুক মাৰিব নোৱাৰা আৰু ইয়াৰ দ্বাৰাই বোধ হ'ব। তেতিয়া সিহঁত আছিল মস্ত দৈত্য আৰু দৈত্য শিশুবিলাকো আছিল। এনেকৈ নাৰদৰ আশ্ৰমত ৰাখি মাত্ৰ ঈশ্বৰৰ কথা বৰ্ণনা কৰিছিল, ভগৱানৰ কথাই কৈছিল চব, কেনেকে মানৱ তৈয়াৰ হ'ব পাৰে, মানুহৰ কেনেকে জ্ঞান আহে, ভক্তি ধৰ্ম কেনেকে লাভ কৰিব পাৰে, গোটেই বৰ্ণনাখিনি কৈছিল। আৰু সেই বৰ্ণনাৰ মাজত ধৰ্মৰ প্ৰাসংগিক বস্তু হিচাপে ৰাজনীতিৰ কথাও আছিল। ইটাৰ ৰাজনীতি নহয়, তেতিয়া ৰাজনীতি সেইটো বেলেগ আছিল। ইটাৰ ৰাজনীতিটোতো আমি ভাববাই নোৱাৰো, এতিয়া যিটো ৰাজনীতি কৰি আছে গণতন্ত্ৰ বুলিও কৈ আছে, কিন্তু সেইটো ভাববা নোৱাৰো, সেইটো আইচি অৱশ্যে তেওঁলোকো আজিকালি নাহা বুলি নকওঁ, আজি গোটেই ভাৰতবৰ্ষতে ভক্তি ধৰ্মৰ অলপ প্ৰভাৱ পৰছি, নপৰা নহয়, সাধু বৈষ্ণৱবিলাকো আহি লাগছি। গতিকে যিয়ে নহওক, তৃতীয় সেনেকে প্ৰহ্লাদে গোটেই শিক্ষাটো লৈ মাত্ৰ আৰু ঘৰত আহিল। এই ঘৰত অহাৰ পাছত প্ৰহ্লাদৰ কাৰণে শিক্ষা দিয়াৰ কাৰণে খণ্ডমাৰ্গক দিলাক, হিৰণ্যকশিপুৰে। সংক্ষেপে কৈ আছো যে খণ্ডমাৰ্গৰ শিক্ষা যিটো দেই, সেই শিক্ষাটোৰ বিপৰীতে প্ৰহ্লাদে বিষ্ণুক চিন্তা কৰে। আৰু যিটো শিক্ষা দিছিল এতিয়া বামনীয় শাস্ত্ৰ বুলি কয়, ৰাজনীতিৰ কথা দিছিল। আৰু তেওঁলোকে দৈত্যবিলাকে যিটো কৰ্ম কৰিছিল সেইবিলাক শিক্ষা দিছিল। আমাৰ সেইটো আজি কি কয়, পৰম্পৰা, যে আটা পিঠাই পূজা কৰি গেল পৰম্পৰা। সিহঁতৰ সেই আটা পিঠা আছিল, দৈত্যবিলাকৰ সেই পৰম্পৰাটো শিক্ষা দিব দিছিল। কিন্তু শিক্ষা দিয়াতে সিহঁতে মানি নলৈছিল। আৰু তেওঁ শিক্ষক দুটা যোৱাৰ পিছতে ঈশ্বৰকে ভজনা কৰিছিল, কীৰ্তন কৰিছিল, ৰাতি কীৰ্তন কৰি ঈশ্বৰ প্ৰাপ্তি হৈছিল। আৰু ঈশ্বৰ প্ৰাপ্তি হৈ মাত্ৰ তেওঁ এনে শিক্ষা ল'লে গোটেই চব দিশৰে শিক্ষাটো পাই গ'ল। আজি আমাৰ কলেজৰ শিক্ষাটো বেলেগ, আধ্যাত্মিকটো বেলেগ সেনেহে আছে, নাথাকে। আধ্যাত্মিক শিক্ষাটো কলেজত বা স্কুলবিলাকত বাধ্য হ'ব, চৰকাৰে দিবাই লাগিব, নহ'লে কণ্ট্ৰল কৰাৰ শক্তি নাই। যিমান বুদ্ধি নকৰক, যিমান IAS অফিচাৰ আনক, যিমান পণ্ডিত আনক, কাৰো দ্বাৰাই নহ'ব। প্ৰকৃত আধ্যাত্মিক দিশৰ মানুহ লাগিব আৰু সেইটো আনবই জৰুৰ। এইটো নানাকে নৰে। শিক্ষাৰ গোটেই পৰিৱৰ্তন এটা আহি যাব। আৰু শিক্ষা নহয়, গোটেই পৃথিৱীৰ পৰিৱৰ্তন আহিব এই বিভাগতে, শিক্ষাৰ লগত যি আমাৰ আধ্যাত্মিক জ্ঞান দিব লাগিব, এইটো অনিবাৰ্য। গতিকে আমি যি কৈছো হৈও আছে। গতিকে সেনেকে প্ৰজাৰ ক্ষেত্ৰৰ কথাটো ভাববা নোৱাৰি। কিয় ভাববা নোৱাৰি? তো মাতৃগৰ্ভতে ইমান শিক্ষা লাভ কৰি আছিল, আৰু আমিতো এতিয়া এনেকে কৈ আছো শিক্ষাৰ কথাটো, ভক্তি মাৰ্গৰ কথাটো কৈ আছো। তেতিয়া হিৰণ্যকশিপু বধ হোৱাৰ পাছত নৰসিংহই তোক ৰজা পাতলাক, আৰু ৰজা পাতলাক মানে 10,000 বছৰ ৰাজত্ব কৰিলে। তেনেহ'লে খুঁত আছিল নেকি সেই ৰাজ্যত? আজি যে ইমান খুঁত ওলে ৰাজ্যত, খালি খুঁত, খালি আন্দোলন কিয় হয়? তাৰমানে সত্য শুদ্ধ বস্তুটো যদি ৰজাৰ তাতে নাথাকে, তেতিয়া অশান্তিটো আহিবই দেশত, স্বাভাৱিক আহিব। আমাৰ চবৰে আহিব অশান্তি। সত্য শুদ্ধটো নাথাকিলে, এতিয়া ভক্তি, মই নাম দিছো ভক্তি কৰিছে, ভক্তিৰ মাজত যদি এসোপা কিবা মিলে লৈ মাত্ৰ পুত কৰি থাকে, তেতিয়া ইটা চৰকাৰহে নহ'ব।
তাৰো শান্তি ভংগ হ'ব। গতিকে এইবিলাক নকৰি যদি প্ৰহ্লাদে যেনেকৈ ৰাজ্য চলিছিল সেনেকৈ যদি চলয়, সেনে যদি প্লেন থাকে আজি হ'ব এইটো। আজি ইমান মানুহ ৰক্ষক লাগে মন্ত্ৰীৰ লগত বা কাৰোবাৰ লগত, তেতিয়া নালাগে, কাকো নালাগে। আমাৰ ৰক্ষক ৰাজ্যৰ প্ৰজাবিলাকে, কিন্তু নিজে চব ঠিক হ'ব লাগিব, একদম শুদ্ধ হ'ব লাগিব নিজে। আৰু শুদ্ধভাৱে যদি কাম কৰে তেতিয়াহ'লে ৰাজনীতি ধৰ্মনীতি দুয়োটা সুন্দৰকৈ চলিব। ধৰ্মত যি কিছুমান কেলেংকাৰী আহে, ধৰ্মত যি কিছুমান গোলমাল আহে, আজি আহি আছে বহুত বহুত সাধু মহন্ত জেলকো গৈছে, খেলি মেলি বহুত বিক্ৰী হৈছে। তাৰমানে তেওঁৰ ভিতৰত কিবা ক্লেশ আছে। এনে অনৰ্থকত হওক, অনৰ্থকত পেপাৰত হওক, অনৰ্থকত বাক্য অনৰ্থকত যাতে যে বাক্য কৰক, সেইটো পীড়া কৰিব নোৱাৰে, কোনো গুৰুকে নোৱাৰে পীড়া কৰিব। আৰু গুৰুসকলে জানেও এইটো যদি ঈশ্বৰে কৈছে, কিন্তু সেই ভাৱটো যদি আচল শুদ্ধ ভাৱটো নাথাকে তেতিয়াহ'লে গোলমালবিলাক হ'ব। আশ্ৰমী বুলি ক'লে মানুহে ভয় কৰে, আশ্ৰম যে আশ্ৰম হ'লে তেওঁ তাত গোলমাল আছে, এইটো চিন্তা হয় আজি ভাৰতবৰ্ষত। গতিকে সেই চিন্তা থাকিলেও তথাপি আমিওতো আশ্ৰমে কৰিছোঁ, আশ্ৰয়স্থলী সকলোৰে। গতিকে ইয়াতেতো বহুত মানুহ শুদ্ধ হৈছে, আৰু এই শুদ্ধ হৈছে কিহৰ কাৰণে? আমি যিটো শিক্ষা দিছোঁ, এই শিক্ষাটোৰ কাৰণে হৈছে। সেইকাৰণে আমাৰ কলেজত যিটো আমি গুৰুমুখী শিক্ষা দিছোঁ, এই শিক্ষাটো আদিম যুগতো আছিল। আৰু আদিম যুগৰ একদম প্ৰথম খণ্ড ক'লো মই, ভক্তি শিক্ষা ৰাজনীতি গোটেইটো আহি এজনক তাতে ঈশ্বৰে মিলে দিয়ে, আৰু তেওঁৱে গোটেই পৃথিৱীত ৰজাইও চলিব পাৰে। সেই শক্তিটো আছে বুলি কিয় কৈছোঁ? যুধিষ্ঠিৰক ভগৱানে পাতিছিল, চক্ৰৱৰ্তী আৰু সপ্তদ্বীপৰ ৰজা আছিল, পৃথু ৰজা আছিল, পৰীক্ষিত আছিল। গতিকে আমাৰ ইয়াতে আছে, ভাৰতৰ মানুহে গোটেই পৃথিৱী চলিছিল এটি সাতান। গতিকে ভাৰস্থ বৰি কিমান পুণ্য স্থান, আৰু ভাৰস্থ বৰিষত যদি জন্ম লাভ কৰে তাতকৈ সৌভাগ্যৱান আৰু নাই। কত পুণ্যৰ ফলত জন্ম বুলি কয় ভাৰস্থ বৰিষত। গতিকে এই ভাৰস্থ বৰিষ অখণ্ডভাৱে আছিল। কি অখণ্ডভাৱে আছিল? একেবাৰে পাকিস্তানখন লোৱা খণ্ডটো নহয়, গোটেই সপ্তদ্বীপা অখণ্ড আছিল। গোটেই সপ্তদ্বীপাৰ ৰজা আছিল যুধিষ্ঠিৰ। 7টা দ্বীপ, 7টা সাগৰ, এই গোটেইখিনি যুধিষ্ঠিৰৰ নামত আছিল। কিহৰ কাৰণে আছিল? একমাত্ৰ কৃষ্ণৰ কৃপাৰ কাৰণে। গতিকে ঈশ্বৰৰ কৃপা যদি বিচাৰে ছাত্ৰ ছাত্ৰীবিলাকে হওক, প্ৰফেচাৰবিলাকে হওক, আমাৰ দুৰ্গতি আহিব নোৱাৰে, আমাৰ শান্তি হ'বই, শিক্ষাটো ভাল হ'বই। সেইকাৰণে পৃথুৰাজৰ ৰাজ্য চলিছিল। সেই পৃথুৰাজৰ ৰাজ্যত এনেকুৱা সুখী আছিল প্ৰজাবিলাক যে তেওঁ কান্দি কান্দি মানে ৰাজাক কৈছিল, ৰাজাই প্ৰজাক কৈছিল, কাৰোবাৰ কিবা দুখ হৈছে নেকি প্ৰভুসকল, কাৰোবাৰ কিবা কষ্ট পাইছে নেকি? গণসমাৱেশত, যেতিয়া গণসমাৱেশ হয়, আমি এইকেইদিন টিভিত দেখি আছো নহয়, এই গোলমাল লাগছে যে অজস্ৰ লোক, তেনেকে পৃথুৰাজৰ ৰাজ্যৰ মানুহবিলাক চব আহিছিল। তো কিমান ডাঙৰ ৰাজা আছিল, আৰু এই মানুহবিলাকক চবকে হাতযোৰ কৰি সেৱা কৰি কৈছে, আৰু অন্তৰবিলাক জয় হৈ গৈছিল। কোনোবা এটি ৰাজাক বেয়া পোৱা মানুহ আছিল, সেই বেয়া পাব জাগাই নাই তাৰ, অন্তৰ পবিত্ৰ হৈ গ'ল। ৰাজাই হাতযোৰ কৰি যেতিয়া প্ৰজাক ক'লা যে কাৰোবাৰ কিবা দুখ আছে যদি ক'ব পাৰা, কাৰোবাৰ যদি কষ্ট পাইছে, তেতিয়া প্ৰজাবিলাক সুখকে কান্দিছিল যে মহাৰাজ কি কয় আপুনি, আপোনাৰ নিচিনা ৰজা যদি চিৰদিন থাকে তেতিয়াহে আমি সুখী হ'ম। প্ৰভু একো আমাৰ দুখ নাই, আমি বিৰাট সুখত আছো, আনন্দত আছো আমি বিৰাট। তেনে সেনে কথা ক'ত হৈছিল? ভাৰতবৰ্ষতে হৈছিল, আমাৰ এই ভাৰতবৰ্ষত। আৰু কোনো এই ভাৰতবৰ্ষৰে ছাত্ৰ বা ভাৰতবৰ্ষৰে আমিও মানুহ। গতিকে আমি আগুৱাই যাব নোৱাৰা কাৰণ একো নাই, আমাৰ মানে বহুত ইতিহাসত আছে, আৰু আগৰ বহুত কথা আছে আমাৰ ভাৰতবৰ্ষত। গতিকে এই ভাৰতস্থ বৰিষতে জন্ম লাভ কৰি যদি আমি ঈশ্বৰক ভজব নোৱাৰো, আমি যে সাধাৰণ শিক্ষাটো ভাল ধৰণে আধ্যাত্মিক জ্ঞান লৈ মাত্ৰ যদি উন্নতি কৰিব নোৱাৰো, তেনেহ'লে কিহেদি পাৰিম? আমাৰ ৰাস্তাটো নাইয়ে, অন্য ৰাস্তা মানৱ জীৱনত নাই। আৰু গোটেই চাৰিমুঠি জীৱৰ ভিতৰতে মানুহ শ্ৰেষ্ঠ, আৰু মানুহত কৰি শ্ৰেষ্ঠ একো নাই। আৰু মানুহৰ তাতে ইমান বস্তু আছে যে ভাববা নোৱাৰি, অজস্ৰ সম্পত্তি আছে মানুহৰ তাতে। কিন্তু আমি এটা কৈছো, এই কেৰালাত এটা মন্দিৰ হৈছে, তাতে বহুত সম্পত্তি হৈছে, যে অজস্ৰ সম্পত্তি হৈছে উলিয়াইছে, তাৰ হিচাপ দিব নোৱাৰি কিমান কোটি কোটি টকাৰ সম্পত্তি। আৰু এটা লৰাই নাই আছে,
কিন্তু এই সম্পত্তিৰ হিচাপটোত আমি আনন্দ কৰিছোঁ, ঠিক আমি ভাবছোঁ হয়, কিন্তু সেই সম্পত্তিৰ গৰাকী কোনে আছিল? মানুহ নাছিল জানো? না বেলেগ আছিল? পশু পতংগতো নহয়, মানুহে আছিল। গতিকে মানুহৰ ব্ৰেইন কিমান আৰু মানুহৰ শক্তি কিমান, এতিয়া যদি চিন্তা কৰি ভালকে চা, ভালকে যদি ভক্তি কৰি ঈশ্বৰক ভক্তি কৰি চা, নিজে বুজি পাবি যে আচলতে আমি এই মনুষ্যতন যদি লৈছোঁ ভাৰতবৰ্ষত, আমি চব কাম কৰিব পাৰোঁ। আমাৰ নৰা কথা একো নাই, আমি গোটেই কৰিব পাৰোঁ। আমাৰ তাতে কিমান আসুৰিক বৃত্তি আছে, মানুহৰ অন্যায় কৰিব পাৰোঁ, অত্যাচাৰ কৰিব পাৰোঁ, বহুত বস্তু বিনাশ কৰি দিব পাৰোঁ আমি। আৰু আমি কি কৰিব পাৰোঁ যে এখন বিৰাট বৃহত্তৰ আধ্যাত্মিক সমাজ গঠন কৰিব পাৰোঁ। আৰু আমি কি ধনৰ গৰাকী হ'ব পাৰোঁ? কি ধন? যে নাম ধনৰ গৰাকী। কি ধন? বোলে বাহিৰত যিমান ধন সম্পদ আছে তাৰে উভতেৰে গৰাকী হ'ব পাৰোঁ। কিহৰ কাৰণে? একমাত্ৰ ঈশ্বৰৰ কৃপাৰ কাৰণে, ঈশ্বৰৰ কৃপাৰ কাৰণে। আৰু এই জ্ঞানটো যদি আমি লাভ কৰিব পাৰোঁ তেতিয়া আমি চব পাৰিম। সেইকাৰণে মানুহৰ তাতে ভাল ভাল বস্তু আছে, কিন্তু ব্যৱহাৰ নাই। আৰু ব্যৱহাৰ নাই তাৰ কাৰণে, অজ্ঞানতাৰ কাৰণে মানুহ আজি পশুৰ নিচিনা ঘূৰি গৈছে। মদ খাইছে, অত্যাচাৰী হৈছে, টকা পইচা লাগে, ধন সম্পত্তি লাগে, কাৰোবাৰ অন্যায় কৰি নিছে। কিহৰ কাৰণে নিছে? তাৰমানে পশুটো অধম বুলি যে কৈছিল মাধৱদেৱে, এইটো কথা যে পশুটো অধম সেইটো কুমতি, যে এনে কুমতি সি, তাৰ এনে কুজ্ঞান পাইছে, সি সুজ্ঞান নাপলা, সি পশুৰ নিচিনা ঘূৰি ফুৰিব আছে। কিন্তু তাতে কিমান সম্পদ আছে। আমাৰ এটা নকৈছে না মানৱ সম্পদ বুলি। মানৱ সম্পদটো বাহিৰেদি বেছিকে লৈ গৈছে। আচলতে মানৱ সম্পদটো কি? আচল ভিতৰৰ বস্তু আমাৰ সম্পদটো। আমাৰ এটা কোনোবা যদি ডাঙৰ মানুহ হৈছে, তেওঁ এখন বৃহৎ সমাজত যদি হৈছে, তেনেহ'লে তেওঁ সেইবিলাক সম্পদ নহয় জানো? গোটেই বিশ্বত যদি এটা ৰজা আহিছে নহয়, যুধিষ্ঠিৰৰ গোটেই সম্পদে আছিল চব। যুধিষ্ঠিৰৰ শক্তিৰ কাৰণে, কৃষ্ণৰ কৃপাৰ কাৰণে সপ্তদ্বীপা সম্পদ পাইছিল না নাই? সপ্তদ্বীপা সম্পদ একমাত্ৰ কৃষ্ণৰ কৃপা আৰু ভক্তিৰ কাৰণে পাইছিল। গতিকে যদি ভক্তি কৰিব পৰা যায়, ঈশ্বৰক চিন্তা কৰিব পৰা যায়, তেনেহ'লে কি নাপায়? আমাৰ চব পাওঁ আমি। কিন্তু আমাৰ নিজৰ অৱহেলাৰ কাৰণে বা নিজে আমি জ্ঞান লাভ কৰিব লাজ কৰোঁ বা জ্ঞান লাভ কৰিব নাযাওঁ, আমি গুৰুৰ ওচৰত নাযাওঁ কাৰণে আমি অৱহেলা কৰি আমাৰ মানে আসুৰিক বৃত্তি লৈ মাত্ৰ ঘূৰি ফুৰি আছোঁ। আমি দৈবিক বৃত্তিৰ আখৰে পাওঁ। তে আদিম যুগৰ পৰা এইবিলাক চলি আছে, এটা আদৰ্শ দি গৈছে, কিন্তু সেই আমি ৰাখিব পৰা নাই। ভাগৱতখন পঢ়িবা গ'লে ভগৱতগীতাই তাতে কাষত বহি থাকিব নোৱাৰে, অধৈৰ্য হৈ যায়। আৰু যদি কিবা কামত যাব লগা হ'ল তেনেহ'লে বৰ কষ্টই হ'ল আৰু সেই কষ্টটো ভাবলি নহয়। আমি কষ্ট স্বীকাৰ কৰি কৰিবই লাগিব কামটো, নকৰিলে নহ'ব। আজি আমি স্কুল কলেজ কৈছো, মিটিং কৰি কৰা নাই। মই যি কৈছো ইয়াতে কলেজ বান্ধো বুলি কৈছো, আমাৰ অচুবিধাকে মাতি ক'লো যে মোৰ এখানি কৰ্ম কৰি দিম, এটা নিৰ্দেশে দিছো একজন মানুহ। আৰু একজন মানুহৰ নিৰ্দেশতে এনেকে হ'ল, কিছুমান কাম কৰিলো ধীৰেশ্বৰ ডেকা আছিল লগত, ধীৰেশ্বৰ এনে কৰিব খুজিব, স্কুল এটা লাগিছিল, প্ৰভু হ'ব এনেকে এটা ভাল ডাঙৰ স্কুলে বনাওক, তেনেহ'লে তই যাই কামটো কৰছে, এতিয়া নিৰ্দেশে। তেনেকে আমি এই গোটেই বৃহত্তৰ সমাজ এখন গঠন কৰিলো। আমি নিৰ্দেশ দিহে থাকো, নিৰ্দেশ দি ভকতবিলাকৰ দ্বাৰাই কিছুমান কাম সমাধা কৰিলো, কিছুমান নিজেও কৰিলো। আৰু নিজেও আজি আমি কৰ্মযোগত কিমান জোৰ দিছো। আৰু কৰ্মযোগৰ শক্তিশালী হ'ব লাগিলে ভক্তি লাগিব। ভক্তি অবিহনে বা ভক্তি নহ'লে কৰ্মযোগত আচল যিটো ৰস সেইটো পান কৰিব নোৱাৰে। সেই ৰস পানটো নহ'ব তোৰ কৰ্মযোগত, তেওঁ সেই ৰস নহয় ফল খাই থকাটো যাব যদি ভক্তি নাথাকে। গতিকে ভক্তিটো ডাঙৰ বস্তু, সকলোৱে ভক্তি কৰিব লাগে। ভগৱান কৃষ্ণই কৈছিল কৰ্ণক বধৰ সময়ত ধৰ্মৰ কথা কৈছিল খুব। আমাৰ আজি ধৰ্মৰ কথাই বেছিকে কৈছিল যে ধৰ্ম যুদ্ধত আহিছো, মই ধৰ্মই কৰিম, গতিকে অধৰ্ম মই কৰিব নোৱাৰো, কৰ্ণক বধ কৰিব নোৱাৰো, তেনেকে কৈছিল। কতে কি কৈছিল, তুমি ধৰ্ম কি ধৰ্ম পাইছা? তোমাক দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিলে ধৰ্ম নেকি? অভিমন্যুক মাল্লা অন্যায়ভাৱে এটি ধৰ্ম নেকি? সেই ধৰ্মৰ দ্বাৰাই তুমি জিতবা নোৱাৰা, মোক ভক্তি কৰা ধৰ্মতহে পাবা, সেইটোহে আচল ধৰ্ম, মোক ভক্তি কৰাটো। সেই কথা বুজাই দিছিল ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰৰ ৰণত। গতিকে ভক্তি লাগিবই, ভক্তি নহকে যি কৰ্মত দিয়ে সেই কৰ্ম শুদ্ধ নহ'ব। আজি আমাৰ আগৰ খেতিয়ক বিলাকৰ আছিল, মই পৌৰাণিক কথাবিলাক টানিয়ে কৈছো,
খেতিয়কবিলাক আমি শুনিছিলোঁ আমাৰ গাঁও ঘূৰি পহিলে ধান চিটা মাৰিলে বাপা গুৰু ভকতত লাগক এনেকে চিটিয়াই দিছিল গুৰু ভকতত লাগক এনে শিক্ষা আছিল ভাল শিক্ষা আজি ধান চিটা মাৰিলে অসুৰৰ নিচিনা ধান চিটাই আহিল যধাই মধাই ৰোৱা ৰুই গুচি আহিল আগে ৰোৱা ৰুবা গেলি সেনকে নহৈছিল ৰোৱা গেলি প্ৰথম গছাটো দিলি গুৰু ভকতত লাগক বুলিহে দিছিল কিমান আধ্যাত্মিক ভূমি আছে ভিতৰত হা এই গুৰু ভকতত লাগক বুলি দেই খেতিখান কৰে খেতিখান ভাল খেতি হয় এতিয়া হাত দিলেও নহয় তাৰমানে ঈশ্বৰৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি এটি নাই কি সুন্দৰ কথা আছে গুৰু ভকতত লাগক বুলি কৈছিল নিজৰ স্বাৰ্থটো নাছিল আৰু ধানো হৈছিল দামাদি আনছিল কোনোবা যদি আহিছিল এক দুপুলি উলিয়াই দিছে তাক এইগিলা হিচাপ নাই আৰু খাওক এতিয়া 1 কেজি দিবা লাগিলে গোটেই পইচাৰ হিচাপ কত কেইটা হিচাপ বস্তু চবতে হিচাপ ঈশ্বৰে দিয়া নাই সেইকাৰণে ইমান হিচাপ হৈছে ভগৱানে কৃপা কৰা নাই সেইটোৱে ভাববা লাগিব যদি কৃপা কৰিছে অভাৱ কিয় ইমান হৈছে গতিকে তুমি ভক্তি কৰা নাই ঈশ্বৰক তুমি কৰ্ম কৰা নাই ভক্তি কৰি কৰ্ম কৰা একদম ফল গছ ৰুলা ফল গছ ৰুৱাতে যদি গুৰু ভকতত লাগক বুলি প্ৰভু তোমাৰ কামতে লাগক তেনেহ'লে কিমান কাম হয় মই এটা পদত লিখিছিলোঁ নহয় অ বগৰী ফল খাই বৰ স্বাদ পাই অ ভিতৰৰ গুটিগত শ্ৰদ্ধা নকৰ ৰাম সেই গুটি হন্তে জানা অংকুৰ গদৈ অ ভকত সকলে তাংক শ্ৰদ্ধা কৰি বগৰী ফল এটাৰ উদাহৰণ যে বগৰী ফল এটা খাইছে আৰু দলি মাৰিছে বাকলি খাইছে তাৰ সেইখিনি সৎ পাইছে গুটিটো ফেলে আছে কিন্তু গুটিটোতহে আচল ৰস আছে গতিকে তোমাৰ তুমি বিৰাট ধুনীয়া ভাল ড্ৰেছ পিন্ধছা বহুত সুন্দৰকে আহিছা তোমাৰ সৌন্দৰ্যটো বাঢ়িছে কোনে যেনেকে বগৰীৰ গুটিটোৱে গছডালৰ জকমকীয়া কৰি সৌন্দৰ্য এটা বাঢ়ৈ সুন্দৰকে গাজি আহিল কলিটো এই দুই পাততে চাই চাই ভাল লাগে পাছত দেখতে জকমককে আহিল তাতে যি ফল লাগিল কিমান সৎ যি বহুত সৎ পোৱা যায় কিন্তু গুটিটোৰ শ্ৰদ্ধাটো নাই তেনেকে আমিও মানুহসকলে বহুত টকা পইচা খৰচ কৰি নিজৰ দেহাটোত পৰিষ্কাৰ কৰি ৰাখোঁ ৰাখি মাত্ৰ কিন্তু ভিতৰত যে আত্মা আছে আৰু আত্মাৰ গতি কেনেকে হয় আত্মাৰ সৎগতি কেনেকে কৰিব পাৰি আৰু আত্মা চিন্তা কেনেকে কৰিব পাৰি এই চিন্তাটো আমাৰ নাই বগৰীৰ গুটি ধৰিলে ফেলৰ নিচিনা ভিতৰত হৰি আছে কিন্তু হৰি চিন্তা এৰি মাত্ৰ এই বৈৰী চিন্তাটোহে আহিল গতিকে লাভ একো নহল এই আত্মাটো আছে ইয়াত আত্মাত কৰি বলৱান নাই মহাশক্তিবান ইয়াৰ নিচিনা তই যোনফালে যাব খোজা সেইফালে যদি ভক্তি কৰা বিৰাট শক্তিশালী আত্মা আত্মা নহ'লে আত্মা অবিহনে মৃত্যু মৰা হওক একো কামেই নাই আত্মাটো ওলাই গ'লেতো মানুহ নাই যিমান ডাঙৰ মানুহ নহওক আত্মাটো ওলাই যোৱাৰ পাছত তাৰ কাম নাই চায়া বাবে আছিল আজি অলপ দেচোন চায়া বাবা মৰিলেন না আৰু কি কাম আছে কিন্তু তেওঁ থাকাটো কিমান ভকতবিলাকে কিমান ভক্তি কৰিছিল কিমান কি কৰিছিল নহয় জানো কিন্তু তেওঁ ভক্তি ধৰ্মটোত যদিও তেওঁ আগে যোৱা নাই কিন্তু কৰ্মৰ লগত আগুৱাইছে কিন্তু ভক্তি ধৰ্মত তেওঁ নিজা ভক্তি ধৰ্মটো থাকে এনেকে যিয়ে নহওক গতিকে আমি ইমান কাম কৰিব পাৰোঁ ইমান শান্তিত থাকিব পাৰোঁ আমি নিজে নকৰোঁ চা কৰ্মযোগৰ কিমান প্ৰবল বিপ্ৰ দামোদৰ আৰু ভগৱান কৃষ্ণ সন্দীপনীত তাতে গৈছিল শিক্ষা লোৱাৰ কাৰণে শিক্ষা আৰু তেওঁলোকৰ যুদ্ধ শিক্ষা ল'ব বেদ চৰ্চা কৰিব এইবিলাক চব শিক্ষা দিব তেওঁ গুৰু আছিল তেওঁ যাই মাত্ৰ তাকো গুৰু পত্নীহে ক'লে যে বাচ্চাহঁত এটা ডাঙৰ সমস্যা হৈছে আমাৰ খৰি নাই এতিয়া সিহঁতকতো একমুঠা ৰান্ধি খুৱাব লাগিব খৰি নাই গতিকে অলপমান খৰি আনছে তেতিয়া কৃষ্ণই ক'লে ঠিক আছে আইজ যদি নিৰ্দেশ খেতি ইটো পালন কৰিব লাগিব গুৰু পত্নী নিৰ্দেশ এইবিলাক খৰি লৈ যাম জংঘলত খৰি কাটব যাই সিহঁতে ভিতৰত দিয়ে খৰি চৰি কাটি বজা মানছি ইমান ধুমুহা আহিল ইমান বৰষুণ শিল বাট বৃষ্টি একদম মানে জংঘলত মানুহ থাকিব নোৱাৰা হয় তেওঁলোকে কিবাকে থাকি থাকাতে ৰাতিপুৱাই গেল এইফালে চিন্তা হ'ল গুৰু পত্নীৰ এইফালে ভগৱানৰ হেৰিৰ সন্দীপনীৰ মুনিৰ চিন্তা হ'ল যে কি কৰা যাব বিচৰি যাৱাই ভাল এই বুলি বিচৰি আহিল তেওঁলোকৰ বজাৰবিলাক মাথাত লৈ গৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু মানুহ হিচাপে বিপ্ৰ দামোদৰ কিমান উন্নত মানুহ একদম বহুত ওপৰৰ মানুহ
বিপ্লৱ দামোদৰ যাৰ সদায় কৃষ্ণৰ কৃপা আছিল যাত্ৰাতে আৰু সেই ভগৱান কৃষ্ণই তাতে শিক্ষা যায় তেওঁ মূৰত বজা লৈ আছে কেনেকৈ লোকশিক্ষা দিছে গুৰুসকল যে পৃথিৱীত আহে আৰু অৱতাৰী পুৰুষবিলাক যে আহে তেওঁলোকে অহিংসা লৈ আহে তেওঁ তাতে হিংসা নাছিল বৰ্জিত সেইবিলাক লোক সমাজ কেনেকৈ উন্নতি কৰিব পাৰে লোক সমাজৰ কেনেকৈ শান্তি হয় এটি শিক্ষাহে দিয়ে সেইকাৰণে তেওঁ আহিল আহাত তেতিয়া তেওঁ গুৰু আগবাঢ়ি নিলাক নি ঘৰত জ্ঞান দিতে কেনেকুৱা লোকৰ লগত আই মাতৃজনে সন্দীপনীত সিহঁতক গোটেই গা চা ধুবাই দিলাক ব্যৱস্থা কৰি দিলাক দি তাক খাওয়ালৰ ব্যৱস্থা কৰি দিলাক খাওয়ালৰ ব্যৱস্থা কৰি তাত তেওঁলোকৰ যেতিয়া শিক্ষা শেষ হয় তেতিয়া গুৰু দক্ষিণা খুজিছিল সন্দীপনী তেওঁ এটা পুত্ৰৰ গতিকে গুৰু দক্ষিণাটো দিলা সেনেকে খেতি হ'ল মোটামুটি কৈছো মই গতিকে আদিমৰ পৰা শিক্ষাটো কেনেকুৱা আছে আৰু সেই বিপ্লৱ দামোদৰ বহু বছৰ কৃষ্ণৰ লগত এৰাই এৰি হৈছে ইমান দুখত আছিল বিপ্লৱ দামোদৰ খালি দুখ নিবাৰণ হৈ আছিল খালি কৃষ্ণক পাই থাকে সদায় ভক্তি কৰি থাকে তেনেকৈ অভাৱটো মৰি আছিল তথাপি তেওঁৰ আইগৰাকী ক'লে একবাৰ কৃষ্ণৰ তাতে যাওঁ কৃষ্ণৰ তাতে যাই মাত্ৰ আহা দে আমাৰতো বৰ দুখ ভগৱানে অলপ কৈ আহা এইবুলি কৈ বৰ বন্ধুটো এই গামোচাৰ ওচৰত অলপমান ফুটখন বান্ধি দি খেদি দিলাক গেল গুচি যাই মাত্ৰ কৃষ্ণ দুৰ্জাকে পালাক বৈকুণ্ঠ পালাক পাওঁতে কৃষ্ণই আতে গীতে একেবাৰে সাপ্তামে ধৰি নিজৰ বন্ধু সখী বুলি লৈ বিচনাত বহালাক বহে বহে ৰাখিল ৰাখি এনেকৈ খাই দি থাকিল ৰাতিও থাকিল কিন্তু কৃষ্ণই বুজি পাইছে এওঁ মোৰ তাকে দি আহিল এওঁক আমাৰ আইগৰাকী পঠিয়াইছে ভগৱানে জানে আৰু জানি পাছত মাত দিলাক যে প্ৰভু মই যাম ইতা বোলে হ'ব হ'ব এইবুলি কৈ মাত্ৰ আছে দে এতিয়া কি আনিছে আমি চাওঁ পাছত দেখি চাই যে খুবকণ অলপমান আছে লক্ষী ক'লে লক্ষী আহা ভাল বস্তু আনিছে এইবুলি একমুঠা খাই দিলাক কৃষ্ণ কি সদৰ বস্তু খুদ হে এটা নাই তাৰমানে ভকতে নাই বস্তু ইমান অমৃত পাইছে ইমান ভক্তি কৰি নিছে বিপ্লৱ দামোদৰে মানে চকুৰ পানী ওলাইছে একদম কান্দি দিছে ভগৱান কৃষ্ণৰ কাণ্ডটো দেখি অদ্ভুত কাণ্ড এইটো আৰু কিনো বাপৰে বাপ ভগৱান কৃষ্ণ মই সামান্য এটা বস্তু বুলি ইমান মানে হেৰি কৰিছে আদৰ কৰি লৈছে ভক্তি তেওঁ মোৰ পৰা মই তেওঁৰ লগত একো নহয় খেৰ গোটা একোৱে নাই মোৰ তথাপি তেওঁ কেনেকৈ মোক আদৰ কৰিলে আৰু কেনেকৈ ৰাখছে মোক সোণৰ পালেঙত সুন্দৰকৈ ৰাখলাক মোক কেনেকৈ পঞ্চামৃত খোৱালাক পঞ্চান্ন খোৱালাক কি সুন্দৰকৈ মই খালোঁ তে সেনেকৈ থাকি মাত্ৰ ধৰ মাত দি গুচি আহিল তাৰপিছত আগবাঢ়ি চলাক ভগৱান কৃষ্ণই আগবাঢ়ি চল জ্ঞান আহি দেখে তো ঘৰটো নহয় তেওঁৰ ঘৰটো নহয় একেবাৰে বিৰাট আট্টালিকা বিল্ডিং একেবাৰে পোহা দেয় বিপ্লৱ দামোদৰ যাৱাৰ লগে লগে আইগৰাকী আহিল আৰু দাসীবিলাক আহিল কাইবা মালা পিন্ধালাক কাইবা কিবা কৰলাক আগবাঢ়াই নিলাক তেওঁ মানে হতভম্ব হৈছে কি কৰিলো ভগৱান কৃষ্ণই মোক কি কৰিলো তেতিয়া নিলাক নি মাত্ৰ বহালাক সোণৰ পালেঙত বহাই পেলাক কিহৰ কাৰণে আছিল এইটো সাধু কথা নহয় এটি ভাববা নালাগে মানে ভুল ধাৰণা কৰিব নালাগে যে এনেকে হয় নেকি কৈছে নহয় যে মোৰ কটাক্ষত জগত নাশ কৰিব পাৰে আৰু মোৰ কটাক্ষত সৃষ্টি ৰক্ষা কৰিব পাৰে মোৰ সৃষ্টি বানিয়ে দিব পাৰে তেওঁ যদি কৃপা হয় গতিকে তেওঁক এনে কৃপা কৰলাক ভগৱানে কিহৰ কাৰণে কৰলাক ভক্তিৰ কাৰণে কৰলাক গতিকে আমি কৈছো আদিমৰ পৰা সেই শিক্ষা আছিল শিক্ষাটো দিছিল ভগৱানে কৃপা কৰিছিল গতিকে আজিও যদি ভগৱানৰ কৃপা নাই এইটো ভাববা নালাগে আজিও ঈশ্বৰৰ বহুত কৃপা আছে গতিকে যিহেতু ঈশ্বৰৰ কৃপা আছে আমাৰ যিবিলাক ল'ৰাবিলাক আছে ল'ৰাবিলাকে মিছা কথা ক'ব নালাগে এক নম্বৰ কথা মিছা কথাটোৱে সন্ত্ৰাস গতিকে মিছাটো নকয় আইবা কিবা দুখ কৰিলেও প্ৰিন্সিপালে সুধলি বা ধুনীয়া নহয় সুধলি তেতিয়া সঁচাটো ক'ব লাগে আৰু তাৰ উপৰি কি হ'ব লাগে ভাই ভনীৰ নিচিনা থাকিব লাগে নিজৰ ঘৰত যেনে বৈনাকটো আৰু ভাইকটো থাকে সেনেকৈ সকলোকে ভাই ভনী হিচাপে ভাবাটো উচিত ছোৱালীবিলাকো নিজৰ দাদাকৰ নিচিনা ভাববা লাগে আৰু ল'ৰাবিলাকৰ নিজৰ ভনীৰ নিচিনা ভাববা লাগে মনত অন্য ভাৱ আনবা নালাগে নাপায় সেইটো পাপে গতিকে সংযমী হৈ যদি থাকিব পাৰে আমি লেখছো এটা যে আধ্যাত্মিক জ্ঞানে সংযমী আৰু আয়ুস বৃদ্ধি কৰায় এটি স্কুলীয়া শিক্ষাত লেখা হৈছে যে
স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞান প্ৰদান কৰা অৰ্থাৎ স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞানটো জানিব লাগে কিয় যে ল'ৰাটোৰ আত্মা ছোৱালীটোৰ আত্মা একেই খালি ঈশ্বৰৰ যিটো নীতিমতে প্ৰকৃতি পুৰুষ হিচাপে দিছে আৰু যি মাত্ৰ সৃষ্টি কৰ্ম কৰাইছে কিন্তু আচলতে যদি আসল পৰামৰ্শ বিচাৰত যোৱা যায় আমি যিমান আছো আমি যাক বাহিৰত পুৰুষ বুলি কওঁ বাহিৰত তিৰতা বুলি কওঁ সকলোৱে প্ৰকৃতি মাত্ৰ স্বামী এজনে আমাৰ যিজন সাক্ষাৎ ব্ৰহ্ম ভগৱান ব্ৰহ্ম আৰু ব্ৰহ্ম তেওঁহে আমাৰ প্ৰকৃত স্বামী আমি সকলোৱে প্ৰকৃতি গতিকে এই প্ৰকৃতিৰ বিলাকে যিবিলাক কৰ্ম কৰে সেইটো ভগৱানে সহায় কৰি থাকে আমি নিজে গম নাপাওঁ আমাৰ ভিতৰত থাকি যে কিমান সহায় কৰি আছে আমি নিজে জ্ঞানে নাপাওঁ সেইকাৰণে মই কৈছো আমাৰ শিক্ষকবিলাককো কৈছো যদি শিক্ষাত নিস্বাৰ্থভাৱে যদি শিক্ষাদান প্ৰদান কৰে ল'ৰা ছোৱালীক নিশ্চয় ভাল হ'ব আৰু আমাৰ নিস্বাৰ্থভাৱে কৰে কিয় কৰে আজি 3 বছৰ 3টা ষ্টেণ্ড কৰিছে দি গতিকে এই 3টা ষ্টেণ্ড কৰাটো আমাৰ শিক্ষাৰ যিটো বিভাগ বা প্ৰফেচাৰবিলাকে কষ্ট কৰি কৰাইছে আৰু ছাত্ৰবিলাকেও পঢ়িছে কিন্তু অন্য বস্তুবিলাক চব পোৱা যায় আৰু সময়বিলাকো পোৱা যায় খেতি ইবাৰ নকৰা এবাৰ কৰিম বোলে এইবাৰ ৰৈ লতি কাম এবাৰ কৰিম কিন্তু শিক্ষাটো নহয় হেনে যিটো সাধাৰণ শিক্ষা দিয়া হৈছে সি মানে এটা বয়সৰ নিৰ্ণয় আছে আৰু সেই বয়সৰ নিৰ্ণয় মতে শিক্ষাটো লাভ কৰিব পাৰি গতিকে এটা শিক্ষা লাভ কৰা টাইমত অন্য মনস্থ হ'ব নালাগে ছাত্ৰ ছাত্ৰীবিলাক গোটেই ছাত্ৰ ছাত্ৰীয়ে খালি শিক্ষাতে লাগবলে এটি এটা সাধনা ঈশ্বৰক কিতাপখন ল'লে ভগৱানক ভক্তি কৰি গ'লে প্ৰভু তুমি কৃপা কৰিবা আৰু মই ল'লো আৰু কিতাপখন নিমিত্ত হয় এইবুলি নিমিত্ত হৈ কিতাপখন পঢ়িব লাগে আৰু কিতাপ পঢ়াৰ এটা সময় আছে যেনেকৈ আমি এটা ক্ৰম দিলোঁ এইটো 72 ঘণ্টা ক্ৰম কৰিলোঁ তো 72 ঘণ্টা বহে 1 ঘণ্টা ক্ৰম কৰিলে 1 ঘণ্টা বহে এনেকৈ আৰু আমাৰ শিক্ষাটো এটা আছে যে মেট্ৰিক পাছ কৰিব লাগিলে ভালকে 18 ঘণ্টা পঢ়িব লাগে গতিকে 18 ঘণ্টা বুলি ক'লে আগে মানে পঢ়িছিল আৰু বহুতবিলাক এনে ইতিহাস আছে আমাৰ বহুত মানুহে ভাৰতবৰ্ষত লাইট পোষ্টত পঢ়িও ভালকে পাছ কৰিছে ষ্টেণ্ড কৰিছে কৰি ডাঙৰ মানুহ হৈছে কেণ্ডেল লৈ পঢ়িছে কেণ্ডেল তেতিয়া নাছিলে হেৰি এই এৰাৰ গুটিৰ ছাতি আছিল আমাৰ এৰাৰ গুটিটো নাজানা এতিয়া এৰাৰ গুটিবিলাক শুকি একদম হালাত বিন্ধে লৈছিল লৈ তাতে খুটি মাৰি থৈ মাটিত থৈ মাত্ৰ এনেকৈ ল'ৰা ছোৱালীবিলাকে বস্তা পাৰি লৈ বা ধাৰা পাৰি লৈ তাতে পঢ়িছিল আৰু সেনেকৈ পঢ়ি উন্নতি কৰিছিল তেতিয়াও কিন্তু কথা আছিল কি তেতিয়া যিটো ৰাজনীতি আছিল বা ৰাজশক্তি ৰজাৰ কৰ্ম আছিল তেওঁলোকে কণ্ট্ৰল কৰিব সিমান পৰা নাছিল মানুহৰতো হৈছিল হ'লেও বিভাগবিলাক উন্নতি কৰি নিব পৰা নাছিল আজিতো নিশ্চয় আজিতো বিজ্ঞানৰ যুগ আৰু 4 যুগৰ ভিতৰতে আজিৰ যুগৰ নিচিনা যুগ নাপাওঁ আৰু আগে ইয়াৰ পৰা ভাৰতবৰ্ষৰ পৰা যদি কিবা বস্তু নিছে আৰৱকলৈকে যুদ্ধ কৰিও গাড়ীত নিছে ৰথেদি গৈছিল ভগৱান কৃষ্ণ ৰথেদি আহিছিল কোনদিন নগৰক ঘৰৰ ৰথেদি কিন্তু ইটা 2 ঘণ্টা টাইমত দিল্লী পাই এই বিজ্ঞানৰ কিমান প্ৰভাৱ আদুৰ্ভাৱ কিমান বিজ্ঞানৰ আৰু এই বিজ্ঞানসকলেও স্বীকাৰ কৰিছে যে ভগৱান আছে ঈশ্বৰ আছে বুলি তেওঁলোকে হাত দাঙি দিছে যে ঈশ্বৰ আছে ঈশ্বৰ অবিহনে আমাৰ একো নহয়তো বহুত বৈজ্ঞানিক ময়ে শৰণ দিছোঁ চাইণ্টিষ্টবিলাকক বহুতক মই শৰণ দিছোঁ এনেকৈ আলোচনা কৰিয়ে সেইকাৰণে এই 4 যুগৰ ভিতৰত কলি যুগ বহুত উন্নত সব ফালেদি আৰু কলি যুগত জন্ম লাভ কৰাটো অতি ভাগ্যৱান বহুত ভাগ্যৱানবিলাকেহে কলিত জন্মিছিল যাতাৰ মানুহে কৈছিল কলিত যাতে জন্ম প্ৰভু কৃপা কৰবা ডাকৰেও কৈছে কলিত যাতে জন্ম প্ৰভু কৃপা কৰবা কিয় কলিত জন্ম বুলি কৈছিল ইমান সহজ পন্থ মানে ভাববাই নোৱাৰি 1000 বছৰ 2000 বছৰ এনেকৈ তপস্যা কৰি আছিল ভগৱানক নাপায় কিবা এটা জ্ঞান লাভ কৰিবৰ কাৰণে বহুত সময় গাছৰ তলত বৰষুণত ভিজি সাগৰৰ পাৰত তপস্যা কৰি নাপায় এতিয়া কি সুন্দৰ দিন কিমান সুবিধা বিজ্ঞানসন্মত দিন আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাও দিছে শৰীৰ ৰক্ষাৰ কামো দিছে কিন্তু সেই গোটেই বস্তুটো গীতাত দিছে এটা কথা কি যে কৰ্মযোগ দেহ ৰক্ষাৰ কাৰণে আৰু ভক্তিযোগ আত্মাক বিকাশ কৰাৰ কাৰণে যাতে আত্মাটোক যাতে মই দেখা পাওঁ মই ক'ৰ পৰা আহিলোঁ ক'ত যাম গৈছে মইনো কি বস্তু আহিলোঁ এটা এই আত্মা প্ৰকাশটো
ভক্তিত দিছে আমাক কিমান সুন্দৰ এই যুগ পোৱা যাব জানো ভাগ্যত কত পোৱা নাযায় সেইখনতে আমাৰ সব শাস্ত্ৰতে লিখছি ভাৰস্থ পৰিশোধ কত পুণ্যৰ ফলে তুমি জন্মিছা এই ভাৰস্থ পৰিশে গোটেই পৃথিৱী জয় কৰিছিল আৰু এই ভাৰস্থ পৰিশৰ ৰজাই আমাৰ শাসন কৰিছিল গোটেই আমেৰিকা এইবিলাক গোটেই আমাৰ ভাৰতে শাসন কৰিছিল কিন্তু আজি সেই ভাৰতে আমাৰ এখনিমান হৈছে নাংমান কিয় হৈছে এনেকে আমাৰ মানে মনোবল যিটো আৰু ঈশ্বৰ ভক্তি যিটো লোক পাইছে আৰু ঈশ্বৰ ভক্তি লোক পোৱাৰ কাৰণে আজি এনে দুৰ্বল গতিকে সিহঁতৰ যুগ এনে ভাগ্যৱানটো শুন আজি চা কিমান সুগম পথ তোমাৰ এতিয়া আহিছা কোনো হাই হাল্লা নাই অশান্তি নাই একদম সুন্দৰভাৱে তোন আছা খালি পঢ়িবা লাগে আৰু আধ্যাত্মিক জ্ঞানৰ কথাটো প্ৰত্যেক মঙলবাৰে তোমাৰ লগত আলোচনা হয় বুজিছা সেইকাৰণে তোমাক মই কৈছো পঢ়াত খুব গুৰুত্ব দিবি সকলে আজিৰ পৰা মই ধৰি ল'ম দে ইহঁতে পঢ়িব আৰু ভালকে গতিকে তোৰ চবে পঢ়িবি তোৰ 18 ঘণ্টা নৰা 12 ঘণ্টা পঢ় এখনতো পাৰিবি 12 ঘণ্টা পঢ়াটো একো ডাঙৰ কাম নহয় চবে পঢ়িবি ভালকে আৰু তোমাৰ মিলা প্ৰীতিকে চলবি জানছা এতিয়া কিছুমান আমাৰ আছে ব্ৰহ্মচৰ্য ৰক্ষাত কেইটামান ডাঙৰ নিয়ম আছে আৰু সেই নিয়মবিলাক পালন হ'লেই খাদ্যৰ নিয়মটো যিটো আছে মই যিটো সহজ কৰি দিছো খাদ্যৰ নিয়মটো খালি মাছ মাংস কণী এইবিলাক খাব নালাগে সেইবিলাক খালি শৰীৰৰ গৰমটো খুব বেছি আহে ভাৱ-ভংগীবিলাক বাহিৰমুখী হয় গতিকে সেইটো মই মানা কৰিছো কিন্তু এটা বস্তু কৰিব নোৱাৰি কি ল'ৰা ছোৱালী আজি যিটো হৈছে সেইটো মানে ওচৰকে যাব নাই ল'ৰা ছোৱালীৰ লগত ছোৱালী আৰু ল'ৰাই কথা পাতি ঈশ্বৰৰ কথাই পাতিব লাগে মন চঞ্চল কৰিব নালাগে আৰু মন চঞ্চল হ'লে ব্ৰহ্মচৰ্য ভংগ হয় শৰীৰ নষ্ট হয় সোনকালে বেমাৰী হয় মাথাৰ স্মৃতি শক্তি কমে যদি বাহিৰমুখী হয় ল'ৰা ছোৱালী বুজি পাইছা না তুমি পাইছা না সেইটো সাৱধান ৰাখবি চবে এই ব্ৰহ্মচৰ্যক চবে ৰাখব লাগে সব বিলাকে ব্ৰহ্মচৰ্য ৰাখব লাগে কোনোবা যদি খোৱা খাদ্যৰ গোলমাল হৈছে তথাপি তোৰ মনৰ যিটো ভক্তি ঈশ্বৰৰ প্ৰতি যিটো ভক্তি এইটো ৰক্ষা কৰিব লাগে বুজিছা আৰু আজি কিয় এনে হৈছে আজিতো মানুহবিলাকে সব বাহিৰমুখী ল'ৰা ছোৱালী ক'ৰবাত লগ লাগি চবে প্ৰেমৰ কথাটো আহে প্ৰেমটো হৈছে ঈশ্বৰৰ প্ৰতি প্ৰেমটোহে এতিয়া আমাৰ সকলোৱে মুখে মুখে খালি প্ৰেমৰ কথা কয় ল'ৰা ছোৱালীৰ প্ৰেমটো এইটো আচলতে প্ৰেম নহয় এটি ঘোৰ মায়া এটি মায়া মুগ্ধ বুলি কয় অৰ্থাৎ মায়াত মুগ্ধ হ'ল কিন্তু সেইটো বস্তুখিনি ঈশ্বৰ ভক্তিৰ যিকেইটা শব্দ সেইকেইটা প্ৰয়োগ কৰিছে যে ল'ৰা ছোৱালীৰ প্ৰেম হৈছে মোৰ ল'ৰা ছোৱালীৰ প্ৰেম হৈছে প্ৰেম শব্দটো নাথাকে তাতে প্ৰেম শব্দটো হ'ল ঈশ্বৰৰ প্ৰতিহে আমাৰ স্বামীৰ প্ৰতিহে প্ৰেম কি যে যিজনাই নেকি গোটেই জগতখন চালু কৰি আছে সেইজনৰ প্ৰতি প্ৰেম থাকিলেহে মানুহ মুক্ত হ'ব পাৰে আৰু পোহৰ পাব পাৰে তেওঁ আচল বস্তুটো পাব দিব্য জ্ঞানটো পাব কিন্তু এইটো ল'ৰা ছোৱালীৰ এইটো প্ৰেম শব্দ নহয় এটি মায়াত মুগ্ধ হয় মাত্ৰ ধ্বংস হয় নষ্ট হৈ যায় এইটো ধ্বংস শব্দটো কিমান ডাঙৰ কথা কি ধ্বংস হয় মানুহটো মৰি যোৱা নহয় তিল তিলকে আস্তে 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 স্মৃতিবিলাক নোহোৱা হৈ যায় মাথাই কাম নকৰে পঢ়িবাৰ বছৰ চকুটা বিহ বুলি ক'ব মাথাটো টিং টিং কৰা বুলি ক'ব কিবা হ'ব মাথাটো বিহচি কিয় হয় এই মনত যিটো চঞ্চল ভাৱ মায়াৰ ভাৱটো আনে আৰু এই মায়াৰ ভাৱৰ কাৰণে এইবিলাকে আহি মাত্ৰ আক্ৰমণ কৰে বুজি পাইছা না এইটো প্ৰেম বুলি ধৰি নলবি এইটো প্ৰেমটো আমাৰ যিটো ইজনৰ সিজনৰ প্ৰেম এইটো কি ভক্তিৰ প্ৰেমহে আত্মাৰ প্ৰেমহে আত্মাৰ প্ৰেমত বাহিৰে মায়াটোক প্ৰেম বুলি কোৱা নাই মায়াত মুগ্ধ হোৱা বুলি কৈছে যে কত ৰজা মহাৰজা আদি কৰি মায়াত মুগ্ধ হৈ মাত্ৰ বিনাশ হৈছে মায়াই পাইছে চা গোটেই পৃথিৱী জয় কৰি আছিল হাৰিদ্ৰাৰে পৃথিৱী জয় কৰি কৰি আহি মায়া মুগ্ধ হ'ল না এটা ছোৱালীৰ লগত হৈ মাত্ৰ গেল গোটেই পাইছো গেছি না নাইছো যিমান আছিল সম্পদ তেওঁৰ একেদিনে উৰি গুচি গেল সম্পদ কিয় গেল একমাত্ৰ এটা ছোৱালীৰ মায়াত পৰি গেল গতিকে পঢ়া শিক্ষাটো সৰু কথা এটা ছোৱালীৰ মায়াত পৰিলে পঢ়াটো গেল তাৰ গতিকে গোটেই খণ্ড বিনা হৈ গেল নষ্ট হৈ গেল চোন গতিকে এই নষ্টটো হ'ব নাই বুজছা এটি নিজে সংযমী হৈ নিজে ঠিক কৰি ৰাখি মাত্ৰ যাতে তোন ভাই ভনীৰ নিচিনা চলা আৰু আজিৰ পৰা যাতে তোন 12 ঘণ্টা পঢ়াৰ চেষ্টা কৰা এটি চেষ্টা কৰবি না এতিয়া মই কৈ থাকিম দেচোন
আজি আহিছোঁ, আগতে হয়তো 2 দিনে 3 দিনে আহিছিলোঁ। আজিকালি বহুত কাম। মই কেনেকৈ সমাজখন গঠন হয়, দেশত কেনেকৈ শান্তি স্থাপন হয়, এটি চিন্তা কৰা হয় আমাৰ। আৰু দেশখন শান্তি কৰিব লাগিলে আমি নৰিম বুলি ভাববা নালাগে, আমি পাৰিম। কিয় নৰিম আমি? আমাৰ যদি গোটেই ভাৰতবৰ্ষৰ চতুৰ্দিশে যদি আমাৰ আধ্যাত্মিক জ্ঞান পোৱা ল'ৰা ছোৱালীবিলাকে চাকৰি কৰে বা কৰ্মযোগত যদি নুমি যায়, যদি মানুহবিলাকক যদি ভক্তি জ্ঞানটো দিয়ে, তেতিয়াহ'লে হ'ব। কিয় নহ'ব? আমাৰ এই বাপুকণৰ ল'ৰাটো বেংগালুৰুত পঢ়ে। বেংগালুৰুত পঢ়ি মাত্ৰ সি সেনেকৈ আছে। থাকাতে একদিন এটা ল'ৰাৰ মোবাইল হাৰল। মোবাইলটো তাৰ বোলে বিচনাত থৈছিল, তাৰপিছত নাই। পাছত বহুত ল'ৰা আহি গোটেই বিচনা চিচনা জাকৰি জাকৰি চব চাই নাপালাক। তেতিয়া ই আৰু এই নাম লৈ থাকে। তাক কয়, আমাৰ কৃষ্ণ মাধৱক কয়, এইটো কি কৰি থাকে বাই? পাছত ই যেতিয়া বুজাই দিলে সকলোৱে হাত জোৰ কৰি থাকে। সেই নাম লোৱাৰ সময়ত তাৰ লগৰ ল'ৰা 2-3টা আছে, একদম অলপো ডিষ্টাৰ্ব নিদিয়ে। তেনেকৈ নাম লৈ থাকে। থাকি নাম লৈ উঠাৰ পাছত তই কচোন মই মোবাইলটো পাম নাপাম? এই কৃষ্ণগুৰুক যদি ভক্তি কৰা পাবিহে। মই কৈছোঁ ভক্তি কৰিলে পাবি, যা বিচাৰি নিদিম, তোৰ ৰুমত যা। ৰুমত বিচাৰি গেল যি তাৰ বিচনাৰ ওপৰতে আছে। কিন্তু ইমান ল'ৰাই বিচনা জাকৰি জাকৰি চেক কৰলাক, কিন্তু নাপালাক। তাৰে কাৰণে কি হ'ল, সকলোৱে এতিয়া কৃষ্ণগুৰু বেংগালুৰুত থাকি তাৰ কলেজখনত এৰাতে 100 ফটো লৈ গৈছে। মোৰ ফটো লৈ যে এতিয়া ফটো মনাতে সকলোৰে অলপ কিবা অসুবিধাত পৰিলে ফটোটো উলিয়াই আৰু কৃষ্ণগুৰু বুলি কয়। বুজছা? গতিকে নামৰ কিমান মহিমা, নামৰ কিমান শক্তি। ক্ষুদ্ৰ বুলি নাভাবি, চবেই ঈশ্বৰক ক্ষুদ্ৰ বুলি ভাবি ভাবিয়ে পতন হৈছে, নষ্ট হৈ গৈছে মানুহ। আজি কিয় ৰাস্তাইটো ওলবা নোৱাৰে, কাটা কাটিকে মৰে। স্ত্ৰী পুৰুষক কাটি, পুৰুষে তিৰিটোক কাটে, কাৰোবাৰ লগত বেছি কোনোবাটো কাৰোবাৰ তিৰি। কিয় হৈছে? একমাত্ৰ এটি কাৰণতে হৈছে, আধ্যাত্মিক জ্ঞান নাই আৰু সিহঁত শূন্য হৈ গৈছে। ক'ত পাব? সেইটো বস্তুটো গুৰুৰ ওচৰতহে পায়। সেইকাৰণে মই কৈছোঁ, তোহাক গোটেই কথাখিনি ক'লো, তুহুন ভালকে ভক্তি কৰি পঢ়িবি, জানছা? যাতে এইবাৰো যাতে ভালকে শিক্ষা লাভ কৰিব পাৰা তুহুন। আৰু ষ্টেণ্ড কৰাটো এটি লোক সমাজৰ কাৰণে এটা বৃহত্তৰ ডাঙৰ কাম। কিন্তু ফেইল কৰাটো সেইটো ডাঙৰ কাম নহয়, সেইটো সৰু কামত কৰিছে। বুজছা? গতিকে আমি ক'ব গৈছোঁ, গোটেই কেইটাই ডাঙৰ হওক। ষ্টেণ্ড কৰাটো জানে আৰু তলৰ কেইটাও যাতে ষ্টাৰ পায় বা ফাৰ্ষ্ট ডিভিজন পায়, সেনেকৈ যাতে পাছ কৰবা, প্ৰত্যেকে যাতে পাৰা পাছ কৰবা। আজিৰ পৰা যত্ন কৰ। বুজছা? তোহাৰ কিছুমান ল'ৰা ছোৱালী, যাবাৰৰ ল'ৰা ছোৱালী বহুত আগবাঢ়িব পৰা নাই, বহুত পিছ পৰি আছে। গতিকে এইবাৰ আগবাঢ়িব লাগিব। মই আমাৰ এইবিলাক শিক্ষকবিলাককো কৈছোঁ, শিক্ষকবিলাকে অলপ কষ্ট কৰক, নিজৰ পুত্ৰ পুত্ৰীৰ নিচিনা জ্ঞান কৰক, কৰি মাত্ৰ ভালভাৱে ঈশ্বৰক ভক্তি কৰি শিক্ষাটো দিয়ক। শিক্ষা দিলে নিশ্চয় হ'ব। আজি আমাৰ বিদ্যাজ্যোতিত ভাল নাম আছে, কলেজতো ভাল নাম হৈছে। কিন্তু আমাৰ অসমীয়াখন খুব পিছ পৰি আছিল। অসমীয়াখনো আজিকালি আহিছে, যিহেতু কৃষ্ণগুৰু নামৰে হাইস্কুল। গতিকে কৃষ্ণগুৰুৰ নামটো তাহাৰ অন্য যদি কাৰোবাৰ ভুলবা নাজানেও বা কাৰোবাই যদি নোৱাৰে, কিন্তু চাইনবৰ্ডখন চাইলে মনত পৰে কৃষ্ণগুৰু বুলি। খেতিতে লাভ হয় অলপ। তথাপি তেওঁলোকৰো ভক্তি আছে, শিক্ষক যিখিনি আছে প্ৰায় ভকতে। আৰু ভকত নহ'লেও কোনোবা যদি নাইহেনে পাইছোঁ, গোটেই ভকতহেনে পাইছোঁ গোটেইখিনি। কিন্তু সিহঁতৰো অলপ হৈছে উন্নতি এতিয়া, আৰু এইবাৰ হ'ব, তাহাকো কোৱা হৈছে এইটো কথা। গতিকে ছাত্ৰ ছাত্ৰীৰ পঢ়াত গুৰুত্ব দিব লাগে। আৰু এটা কথা, শিক্ষকে যেনিবা ক'লাকে যদি পালন নকৰে, সি কেনেকৈ আগবাঢ়ি যাব? মই যেনিবা কৈছোঁ এটা শিষ্যক যে তুমি এনে এনে কাম কৰিবা, এনে জ্ঞানটো ল'বা, সি যদি নলয়, সি ক'ত পাব? মোৰ বস্তুটো আৰু মোৰ তাকে ঘূৰি আহিব। বুজি পাইছা না? তোৰ শিক্ষকে যি কথা কয় সেইটো গ্ৰহণ কৰিব নোৱাৰিলে আকৌ শিক্ষকৰ তাতে ঘূৰি আহে, তোৰ তাতে শূন্য থাকে, আকৌ নাথাকে। বুজছা? যাতে তোৰ ৰাখবা পাৰা, যিটো কথা শিক্ষকে কয় সেইটো যাতে পালন কৰিব পাৰা, তাৰ বাবে চেষ্টা কৰিব। বুজছা? সেইটোত যদি তুমি গুৰুত্ব দিয়া, নিশ্চয় হ'ব। স্বভাৱত দাস নহবি, স্বভাৱত দাসটো খুব বেয়া। গতিকে তুমি ঈশ্বৰৰ দাস হ, সকলোৱে চিন্তা কৰ ঈশ্বৰকে। বুজছা? হ'ব নেকি? কলিতো কৈয়ে থাকব লাগিব। গতিকে অলপ ক'লো, শুনছা? প্ৰত্যেককে এখনি খালি জ্ঞানখিনি ৰাখবি, ভক্তি কৰিবি, তেতিয়া হ'ব। বুজছা? আৰু চবৰে মংগল হওক, মই আশীৰ্বাদ জনাইছোঁ। মংগলাম সৰ্বমংগলাম সৰ্বমংগলাম। জয় কৃষ্ণ গুৰু, কৃষ্ণ গুৰু বোলে, কৃষ্ণ গুৰু বোলে, কৃষ্ণ গুৰু বোলে। আৰু বাৰ চব কৰি কৃষ্ণ গুৰু বোলে, কৃষ্ণ গুৰু বোলে, কৃষ্ণ গুৰু।
সবা কততে কৃষ্ণ করে পিতা মিল নাম ধর্মে যেন কৃষ্ণ করে বলে কৃষ্ণ করে জিন্দি নিয়েছি নিয়ে লই যা